নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 28 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। শিক্ষাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আটক। সংবাদমেলৰ মাজতে আটক কৰে নেতাগৰাকীক। সোমবাৰে বিয়লি তেওঁক আটক কৰে গুৱাহাটী আৰক্ষীয়ে। খ্ৰীষ্টান বস্তিৰ এখন হোটেলত অনুষ্ঠিত হৈছিল সংবাদমেলখন। হোটেল এপ'লো গ্ৰেণ্ডত অনুষ্ঠিত হৈছিল সংবাদমেলখন। শীঘ্ৰে নিষিদ্ধ হ'ব পাৰে জাতীয় সংগঠন বীৰ লাচিত খানা। বীৰ লাচিত খানাৰ শেহতীয়া কিছুমান কাৰ্যত ক্ষুব্ধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত বিভিন্ন প্ৰান্তত সংগঠনটোৰ একাংশ সদস্যৰ গুণ্ডামী ধন দাবীৰ কাণ্ডই ক্ষুব্ধ কৰিছে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰী স্পষ্টকৈ ক'লে প্ৰয়োজন হ'লে বীৰ লাচিত খানাক নিষিদ্ধ কৰিব চৰকাৰে। আলফা স্বাধীনৰ দৰে নিষিদ্ধ ঘোষণা কৰা হ'ব বীৰ লাচিত খানাক। লাচিত খানাৰ হত্যাক উৎখাত কৰিবলৈ যদি চৰকাৰে এইদৰে উঠি পৰি লাগে তেন্তে এতিয়া মিয়া আৰু অনা অসমীয়াই চল পাব, কিয়নো এনে অনা অসমীয়া উভতগুৰে নাচিবলৈ ভয় কৰে কেৱল বীৰ লাচিত খানাৰ বাবে। এই মন্তব্য সিংহল চলিহাৰ। বীৰ লাচিত খানাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক গুৱাহাটীত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে শিৱসাগৰ নিজ বাসগৃহৰ পৰা সিংহল চলিহাই এখন সংবাদমেল সম্বোধন কৰে। সিংহল চলিহাই ৰণ্টু পানীফুকনৰ গ্ৰেপ্তাৰ কৰাক লৈ সৰব হৈ পৰে। পানীফুকনৰ লগতে উৎপল অসম আৰু তন্ময় ফুকনক কিয় গ্ৰেপ্তাৰ কৰা হ'ল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে সিংহল চলিহাই। প্ৰযোজ্য নহয় ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চমুকৈ SIR। নিৰ্বাচন আয়োগে এই কথা স্পষ্ট কৰি দিয়ে সংবাদমেলত। বিহাৰত প্ৰথম পৰ্যায়ত SIR সম্পূৰ্ণ হোৱাৰ পিছত এইবাৰ দ্বিতীয় পৰ্যায়ৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হ'ব বুলি ঘোষণা কৰে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে সদৰি কৰে যে যোগ্য ভোটাৰ যাতে বঞ্চিত নহয়, অযোগ্য যাতে ভোটাধিকাৰ লাভ নকৰে তাৰ বাবে এই SIR গঠন। তথা উত্তৰ পূবৰ ওপৰত বাংলাদেশৰ চকু আগৰে পৰাই আছিল। সময়ে সময়ে বাংলাদেশৰ এই কুটিল অভিসন্ধি পোহৰলৈ আহে। চিকেন নেকক লৈ বাংলাদেশৰ লোভনীয় দৃষ্টি দেশখনৰ নেতাৰ কৰ্মকাণ্ডত প্ৰকাশ পায়। শেহতীয়াকৈ বাংলাদেশৰ আভ্যন্তৰীণকালীন প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ এক কাৰ্যত পুনৰ প্ৰকাশ পালে বাংলাদেশৰ এই কুটিল মনোভাৱ। কিছুদিনৰ পূৰ্বে বাংলাদেশৰ ভ্ৰমণলৈ অহা পাকিস্তানৰ সেনাৰ জেনেৰেল তাহিৰ শামজাদ মিৰ্জা পাকিস্তানৰ জেনেৰেল গৰাকীৰ মহম্মদ ইউনুছে প্ৰদান কৰা বাংলাদেশৰ মানচিত্ৰত আছে উত্তৰ পূবৰ লগতে অসম। ইয়াৰ পিছতে বাংলাদেশৰ এই কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ভাৰত তথা উত্তৰ পূবত।